ফ্ৰেণ্ডছ আমাৰ যি HSLC ইংলিছৰ পেপাৰখন হৈ গ'ল তাতে যোনটো 49 নম্বৰ কুৱেশ্যন আছিলে সেই কুৱেশ্যনো দিয়া হৈছিলে একচুৱেলি মেডাম ৰাইজদা বাছৰ পৰা কিন্তু তাত লিখা আছিলে টি ফৰ্ম আছামৰ পৰা দিয়া হৈছে বুলি এটা ছাত্ৰ ছাত্ৰীয়ে বহুতো মানে চিন্তাত পৰিছে যে এইটো কুৱেশ্যনটো খেলিমেলি আছে বা ভুল আছে গতিকে আমি এইটো ভুলকে লিখি থৈ আহিলোঁ নম্বৰ নাপাম নেকি তো এটা আছে গুড নিউজ আৰু গুড নিউজটো হৈছে যে 49 নম্বৰ কুৱেশ্যনটো যিসকলে এটেম্প কৰিছে অৰ্থাৎ যিসকলে ভুলকেও লিখিছে বা কিবা কিবি বেলেগ কিবা লিখি থৈ আহিছে তেওঁলোকক নম্বৰ দিয়া হ'ব তাত যোনটো নম্বৰ আছিলে ফুল মাৰ্কছ তোমাকক দিয়া হ'ব আৰু হেতু তোমাকে এতিয়া মোক নুসুধিবা যে কৰপা গম পালে হেতু মই জাস্ট কনফিডেন্সিয়েল এটা নিউজ দিছো তোমাকক যে হেতু কনফাৰ্ম হৈ গ'ল যে এইটো মাৰ্ক মানে 49 নম্বৰৰ যোনটো মাৰ্কছ আছিলে যিসকল এটেম্প কৰিছে মানে ভুলে শুদ্ধ যে লিখিছে তেওঁলোকে ফুল মাৰ্কছে পাব লাগিলে আনসাৰটো ভুলে হোক তো এটা গুড নিউজ বহুতে চিন্তাত আছে গতিকে তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবা যিমান পাৰা তোমালোকৰ লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা যে তেওঁলোকে যদি লিখিছে এটোতে ফুল মাৰ্কছ পাব এটো 100% কনফাৰ্ম তেন্তে আজি ভিডিঅ'টো শেষ কৰিলোঁ কি